যোৱা প্ৰায় লোকসভা নিৰ্বাচনৰ সময়ৰ পৰা মই বিজেপিত যাম বুলি বা বিজেপিলৈ আহিব লাগে বুলি বা উপ মুখ্যমন্ত্ৰী দিম বুলি এই ধৰণৰ বিভিন্ন আলোচনা চলি আছে। আৰু লোকসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱাকৈ ঘোষণা কৰিছিলে যে ভূপেন বৰা আহিলে উপ মুখ্যমন্ত্ৰী বনাম, যিটো কাৰণে মই গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা মানহানিক কেছ সেই সময়ত দিবলগীয়া এটা পৰিস্থিতি হৈছিল। আৰু মই ইতিমধ্যে বেংগলোৰত যেতিয়া ল'ৰাৰ এডমিশ্যনৰ কাৰণে গৈছিলোঁ তেতিয়া ইয়াত কিছু প্ৰচাৰ চলিছিলে যে বেংগলোৰ গৈছে তাতে থাকিলে বিজেপিত জইন কৰা। মই এষাৰ কথা কওঁ, মই এজন সাধাৰণ কৃষকৰ পৰিয়ালৰ ল'ৰা আৰু দেউতা MV স্কুলৰ হেডমাষ্টাৰ আছিলে। খুব সাধাৰণভাৱে গাঁৱৰ এটা পৰিৱেশত ডাঙৰ হৈ পেলাই অসমৰ ৰাজনীতিত এটা নিজৰ জেগা নিজৰ স্থান এটা মই সৃষ্টি কৰিবৰ কাৰণে ৰাইজৰ আশীৰ্বাদ আৰু মৰমত সমৰ্থ হৈছোঁ। সেইকাৰণে মই সদায় কৈ আহিছোঁ যে অসমৰ মানুহে বেয়া পোৱা, অসমৰ মানুহে মোৰ প্ৰতি যিটো বিশ্বাস আৰু আস্থা ৰাখিছে, যিটো মৰম আৰু আশীৰ্বাদ ৰাখিছে, সেইখিনি কমিব পৰা কোনো কাম মই কেতিয়াও নকৰোঁ, কোনো কাম নকৰোঁ। বিজেপিয়েও মোক কৈছে আহক